হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই যিসকল APSCৰ কম্বাইন কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন দিবলগীয়া কেণ্ডিডেটছ আছে, মানে যিসকলে ফাৰ্ষ্ট টাইম দিব, ধৰক কোনো আইডিয়া নাই, তো তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো স্পেচিয়েলি বনোৱা হৈছে। আৰু এই ভিডিঅ'টোত মই APSC কম্বাইন কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ বুকছ আৰু ষ্টাডি মেটেৰিয়েলছখিনি অকণমান মই দি দিম আৰু ডিছকাছ কৰিম, ঠিক আছে। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট অফ অল আমিতো লাষ্ট ভিডিঅ'ত মই দেখুৱাইছিলোঁ আপোনালোকক যে প্ৰিলিমিনেৰীত দুখন পেপাৰ থাকে, GS1, GS2 বা CSET। তো GS1ৰ কাৰণে বুকছ আৰু ষ্টাডি মেটেৰিয়েলছ কি ল'ব সেইটো দেখুৱাই দিছোঁ। তো GS1ত ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ পাৰ্ট 2ৰ কাৰণে ইণ্ডিয়ান পলিটি ফৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন M লক্ষ্মীকান্ত বুলি এখন কিতাপ পায়, তো সেইখন ল'ব পাৰিব, ঠিক আছে। তো যিসকলে অলৰেডি দিছে পৰীক্ষা তেওঁলোকে গম পায়, কিন্তু যিসকল ফাৰ্ষ্ট টাইম দিবলৈ ওলাইছে তো তেওঁলোকৰ মেবি এইখিনিৰ ওপৰত একো ষ্টাডি মেটেৰিয়েলছ বা বুকছৰ ওপৰত একো আইডিয়া নাথাকিব পাৰে, তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই স্পেচিয়েলি বনাইছোঁ। তো ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনৰ কাৰণে ইণ্ডিয়ান পলিটি ফৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বাই M লক্ষ্মীকান্ত বুলি এখন কিতাপ আছে, তো সেইখন কিনি ল'ব। APSC UPSC দুইটাৰ কাৰণে এইখন ভাল কিতাপ। তাৰপিছত আছাম ইয়েৰ বুক, শান্তনু কৌশিক বৰুৱা। আছাম ইয়েৰ বুক, এতিয়া অসম ইয়েৰ বুক বুলি ক'লে মানে অসম ইয়েৰ বুকত বহুতখিনি কথা ইনক্লুড থাকে। এতিয়া অসম পৰ্চনটোৰ কাৰণে আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, আছাম ইকনমি, আছাম পলিটি, তাতে গোটেইখিনি বস্তু আছে, ঠিক আছে। ম'ৰলেছ প্ৰিলিমিনেৰীৰ কাৰণে সেইখন কিতাপ ভাল হয়। তাতে অসম হিষ্ট্ৰী পৰ্চনটো, অসম জিঅ'গ্ৰাফী পৰ্চনটো গোটেইখিনি বস্তু ভালকৈ আছে। তো আছাম ইয়েৰ বুক যোনখন লেটেষ্ট এডিশ্যন হয় 2021 বা 2022 যোনখনে এডিশ্যন হয়, তো সেই লেটেষ্ট এডিশ্যনখন কিনি ল'ব। সেইখন কিনিলে মানে আপোনালোকৰ বহুতখিনি সহায় হ'ব। তাৰপিছত লুচেন্স জেনেৰেল নলেজ, ঠিক আছে। লুচেন্স জেনেৰেল নলেজ বুলি এখন কিতাপ আছে, তো সেইখন কিনিব পাৰে। লুচেন্স জেনেৰেল নলেজখনত আপোনালোকৰ কি হ'ব, তাতে গোটেইখিনি বস্তু, লুচেন্সৰ কিতাপ এনেও ফেমাছ হয়, তাতে আপোনালোকে UPSC পৰীক্ষা দিয়ক বা APSC বা অন্যান্য যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে লুচেন্স জেনেৰেল নলেজখন বহুতেই ভাল বুক। তো সেইখনতে গোটেইখিনি বস্তু থাকে জেনেৰেল নলেজত ক্ষেত্ৰত, মানে আপোনাৰ গোটেইখিনি বস্তু জিঅ'গ্ৰাফী, ইকনমি গোটেইখিনি বস্তু ইনক্লুড থাকে জেনেৰেল নলেজত যি বস্তু থাকে, ফেক্টছ এণ্ড ফিগাৰ্ছ, তো সেইখন কিনি ল'ব পাৰে। তাৰপিছতে আৰু এখন আছে জেনেৰেল ইংলিছ ফৰ ACS, তো এইখন অলপ ভুলকৈ ইয়াত সোমাই গ'ল, তো এইখন ইগন'ৰ কৰিব, ঠিক আছে। তাৰপিছত এন ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ, শৈলেন বৈশ্য, মেগ্ৰ' হিলৰ, ঠিক আছে। এন ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ বুলি এখন কিতাপ আছে শৈলেন বৈশ্য ছাৰৰ, তো মেগ্ৰ' হিল প্ৰডাকশ্যনৰ হয়, তো মই প্ৰডাকশ্যন হাউচটোৰ নামো দি দিছোঁ মেগ্ৰ' হিল, মানে টাটা মেগ্ৰ' হিলৰ। তো এইখন কিতাপ আপোনালোকে পাই যাব bookjugar.com বা এমেজন, ফ্লিপকাৰ্ট এইবিলাক অনলাইন ছাইটত এইখন কিতাপ এভেইলেবল আছে। আৰু নহ'লে আপোনালোকে ফিজিকেল কপিও, মানে ফিজিকেলিও বুকখন ক্ৰয় কৰিব পাৰিব, গুৱাহাটী পাণবজাৰত এভেইলেবল আছে, আৰু লগতে অন্যান্য ডিষ্ট্ৰিক্টবিলাকতো এভেইলেবল আছে। কিন্তু কিতাপৰ মানে মই বুক ষ্টলবিলাকৰ নাম ক'ব নোৱাৰোঁ সঠিকে, কিন্তু গুৱাহাটী পাণবজাৰত এইখন ডেফিনেটলি এভেইলেবল পাব। আৰু অন্য ডিষ্ট্ৰিক্টৰ যিমানখিনি কেণ্ডিডেট আছে তেওঁলোকে অনলাইন bookjugar.com নহ'লে এমেজন, ফ্লিপকাৰ্ট এইখিনি অনলাইন শ্বপিং ছাইটত এইখন কিতাপ মানে ইজিলি এভেইলেবল আছে। মানে এইখন এন ইণ্ট্ৰডাকশ্যন টু আছাম জেনেৰেল নলেজ, ইয়াতে অসম জেনেৰেল নলেজ, ইয়াতে কাৰেণ্ট এফেয়াৰ্ছো সোমাই থাকে, ঠিক আছে। তো আছাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ, আছাম বাজেট, তো ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰ্ছ, তো ইণ্ডিয়ান আছাম হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰীটো নাপায়, কিন্তু আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, আছাম ইকনমি, তো এই গোটেইখিনি বস্তু ইয়াতে সোমাই থাকিব। আছাম পলিটি, তাৰপিছত আছাম, মানে মষ্ট ইম্পৰ্টেণ্টলি অসম কাৰেণ্ট এফেয়াৰ্ছৰ, অসমৰ যোনখিনি কাৰেণ্ট এফেয়াৰ্ছ তো ইয়াতে আছে। আৰু কাৰেণ্ট এফেয়াৰ্ছত আমি গম পাওঁ যে আছাম মানে যোনখন ষ্টেট বাজেট, তো বাজেটৰ পৰা বহুতখিনি স্কিমছ সোমাই যায় কাৰেণ্ট এফেয়াৰ্ছত, তো ইয়াতে বাজেটখনো মানে ভালকৈ ডিছকাছ কৰা হয় তো এই কিতাপখনত। তো এইখনৰ যোনটো লেটেষ্ট এডিশ্যন, তো সেইটো কিনি ল'ব। তাৰপিছত জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন, দাস এণ্ড দত্ত, মেগ্ৰ' হিলৰ, তো এইখন কিতাপো ভাল। এইখন APSC প্ৰিলিমছ আৰু মেইনছ দুইটাৰ কাৰণে ভাল, আৰু অলপ চলপ UPSC প্ৰিলিমছৰ কাৰণেও এইখন কিতাপ ভাল। তো ইয়াতে গোটেইবিলাক ছাবজেক্ট কম্বাইন কৰি এখন কিতাপ বনোৱা হৈছে। ইয়াতে ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, তাৰপিছত ইণ্ডিয়ান জিঅ'গ্ৰাফী, আছাম জিঅ'গ্ৰাফীটো গোটেইখিনি, নৰ্থ ইষ্টৰ কথাও আছে, নৰ্থ ইষ্টৰ বাকী ষ্টেটছখিনিৰ কথা। তো ইয়াতে এইখন কিতাপত অ'ভাৰঅল আপোনালোকে গোটেইখিনি বস্তু পাই যাব। তো এইখন কিতাপো কিনিব পাৰে। এইখনো মেগ্ৰ' হিল প্ৰডাকশ্যন হাউচৰ হয়, দাস এণ্ড দত্তৰ, জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আছাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন। এইখনো আপোনালোকে সহজে ইজিলি অনলাইন ছাইটত এভেইলেবল পাই যাব।
তাৰপিছত আহিলে জেনেৰেল ষ্টাডিজ ফৰ APSC CC প্ৰিলিমিনাৰী এক্সামিনেশ্যন শৈলেন বৈশ্য ওজন বুকছ তো এইখন যোনখন ওজন পাব্লিকেশ্যনৰ কিতাপ হয় জেনেৰেল ষ্টাডিজ ফৰ APSC কম্বাইণ্ড কম্পিটিভ এক্সামিনেশ্যন প্ৰিলিমিনাৰী শৈলেন বৈশ্য ছাৰৰ তো এইখনত আপোনালোকে ডাইৰেক্টলি তেনেকৈ একো ফেক্টছ এণ্ড ফিগাৰ্ছ নাপায় মানে ধৰক তেনেকুৱা কম্প্ৰিহেনশ্যন টাইপৰকৈ নাথাকে গোটেইখিনি বস্তু ডেছক্ৰিপটিভ ফৰ্মত এইখনত অকল MCQs থাকিব আৰু এইখন প্ৰিলিমিনাৰীৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট কিতাপ তো ইয়াতে আপোনালোকে বহুতকেইটা টেষ্ট চিৰিজ পাই যাব লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছো ইনক্লুড আছে তো এইখন কিতাপ অলপ প্ৰেক্টিছ কৰি যাব পাৰি ইয়াতে more than 2000 MCQs পাই যাব সাবজেক্ট ওয়াইজ ঠিক আছে বেলেগ বেলেগ ধৰণৰ ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী আসাম জিঅ'গ্ৰাফী ইণ্ডিয়ান জিঅ'গ্ৰাফী আসাম ইকনমি ইণ্ডিয়ান ইকনমি নৰ্থ ইষ্ট তো গোটেইখিনি বস্তু কভাৰ কৰে অলপ চলপ ৱৰ্ল্ডৰো ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল আসাম নৰ্থ ইষ্ট তো গোটেইখিনি বস্তু ইয়াতে কভাৰ কৰে তো এইখন কিতাপ কিনি ল'ব পাৰে ঠিক আছে জেনেৰেল ষ্টাডিজ মেনুৱেল ফৰ আসাম চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন জেনেৰেল ষ্টাডিজ ফৰ APSC CC প্ৰিলিমিনাৰী এক্সামিনেশ্যন শৈলেন বৈশ্য ওজন বুকছ তাৰপিছত এখন আছে জিঅ'গ্ৰাফী আসাম ইণ্ডিয়া এণ্ড ৱৰ্ল্ড সৌৰভ বৰ্মনৰ তো এইখন জিঅ'গ্ৰাফী আসাম ইণ্ডিয়া ৱৰ্ল্ড গোটেইকেইটা জিঅ'গ্ৰাফী পৰ্চন কভাৰ কৰিছে তো এইখন কিতাপ কিনিব পাৰে ইয়াত এইটো কথা মই ইয়াতে আৰু এটা কথা উল্লেখ কৰি দিছোঁ যে এই কিতাপখিনিৰ লিষ্টখন তো এনেকুৱা নহয় যে আপোনালোকে গোটেইখিনি কিতাপ কিনিবই লাগিব APSC প্ৰিলিমছ দিবৰ কাৰণে তো তেনেকুৱা নহয় আপোনালোকে নিজৰ মতে চাই ল'ব যোনখন কিতাপ ভাল হয় ভালকৈ কিতাপখন কিনাৰ আগতে ৰিভিউ চাব আগতে কোনোবাই এইখন কিতাপৰ ৰিভিউ দিছে নেকি সেইখিনি গোটেইখিনি বেকগ্ৰাউণ্ড চেক কৰি ল'ব আৰু লগতে যোনখন বেষ্ট ভাল কোনোবা টিচাৰৰ পৰা ছাজেশ্যন লৈ ল'ব লগতে কোনোবা কোচিং ইনষ্টিটিউটৰ ছাজেশ্যন লৈ ল'ব কোনোবা ছিনিয়ৰ্ছৰ ছাজেশ্যন লৈ ল'ব তো তেনেকৈ আপোনালোকে ভালকৈ ছাজেষ্ট লৈ পেলাই কিতাপখিনি গোটাই ল'ব এনেকুৱা নহয় যে আপোনালোকে মানে কোৱান্টিটিভ এপ্ৰ'চটো ফ'ল' কৰিব মানে কোৱান্টিটিভ মানে কি বেছি কিতাপ লৈ লাভ নাই যোনকেইটা কোৱালিটিটিভ এপ্ৰ'চটো ফ'ল' কৰিব যাতে কোৱালিটি থাকে মানে একেবাৰে কম মেটেৰিয়েল ফ'ল' কৰিব কিন্তু যোনকেইটা মেটেৰিয়েল ফ'ল' কৰিব সেইকেইটাত যাতে কোৱালিটি থাকে আৰু আপোনালোকৰ পৰীক্ষাটো যাতে ক্লিয়াৰ কৰিবলৈ ক্ৰেক কৰিবলৈ যাতে সহায় কৰিব পাৰে তো সেইটোৱে কথা তাৰপিছত ইণ্ডিয়া ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স বিপিন চন্দ্ৰ তো এইখনো কিনিব পাৰে ইয়াতে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স মুভমেণ্টটো ভালকৈ দিয়া আছে তাৰপিছত ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ নীতিন সিংঘানিয়া এইখনো কিনিব পাৰে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ কিতাপ তাৰপিছত চাৰ্টিফাইড ফিজিকেল জিঅ'গ্ৰাফী GC লিয়ং তো এইখনো কিনিব পাৰে ফিজিকেল জিঅ'গ্ৰাফী এইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু তথাপিতো মই এনেই লিষ্টত দি দিছোঁ আৰু তাৰপিছত ইণ্ডিয়ান ইকনমি নীতিন সিংঘানিয়া এইখন ইণ্ডিয়ান ইকনমিৰ কিতাপ নীতিন সিংঘানিয়াৰ তো এইখনো কিনিব পাৰে তাৰপিছত ইকনমিক ডেভেলপমেণ্ট এণ্ড পলিচিছ ইন ইণ্ডিয়া JNN অহৰি তো এইখনো কিনিব পাৰে এইখন ইকনমিক ডেভেলপমেণ্ট আৰু পলিচিছবিলাকৰ ওপৰত আছে ইণ্ডিয়াৰ এইখন খালি ইণ্ডিয়া বেছড হয় অসমৰ ওপৰত নাথাকিব তাৰপিছত ইণ্ডিয়ান হিষ্ট্ৰী মেকবুকৰ ইণ্ডিয়ান হিষ্ট্ৰীখন কিনি ল'ব পাৰে ইণ্ডিয়ান হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰী এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী গোটেইখিনি পৰ্চন কভাৰ কৰিছে ইয়াতে তাৰপিছত আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ শেখৰ ভট্টাচাৰ্যী ইউনিয়ন বুক পাব্লিকেশ্যন এইখন অকল আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰৰ ওপৰত শেখৰ ভট্টাচাৰ্যী ইউনিয়ন বুক পাব্লিকেশ্যনৰ ঠিক আছে তো এইখনো কিনিব পাৰে তাৰপিছত আৰু বাকী NCERT বুকছলৈ আহক NCERT বুকছ কি ফ'ল' কৰিলে ভাল হয় মই সেইটো কৈ দিছোঁ NCERT বুকছ আছে ক্লাছ 9ৰ NCERT বুকছখন ফ'ল' কৰিব পাৰে তাতে এনচিয়ান এণ্ড মেডিভেল ইণ্ডিয়ান হিষ্ট্ৰীখিনি পৰ্চনখিনি ফ'ল' কৰিব ক্লাছ 11ৰ NCERT বুকছৰ তাৰপিছত NCERT বুকছ ক্লাছ 12ৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পৰ্চনটো ফ'ল' কৰিব পাৰে NCERT বুকছ ফৰ জিঅ'গ্ৰাফী হ'লে মানে ক্লাছ 6ৰ পৰা 10লৈকে অল্ড চিলেবাছটো জিঅ'গ্ৰাফীৰ কাৰণে পঢ়িব পাৰে তাৰপিছত আকৌ NCERT বুকছ জিঅ'গ্ৰাফীৰ নিউ চিলেবাছৰ কাৰণে ক্লাছ 11-12ৰ জিঅ'গ্ৰাফী পৰ্চনটো পঢ়িব পাৰে তাৰপিছত NCERT বুকছ ফৰ ইণ্ডিয়ান পলিটিৰ কাৰণে ক্লাছ 9ৰ পৰা 12লৈকে পঢ়িব পাৰে ঠিক আছে তাৰপিছত NCERT বুকছ ফৰ ইকনমিক্স ক্লাছ 11ৰ NCERT বুকছৰ ইকনমিক্স পৰ্চনটো পঢ়িব পাৰে তাৰপিছত APSC UPSC জেনেৰেল ষ্টাডিজ 1 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ঠিক আছে তো APSCৰ জেনেৰেল ষ্টাডিজ 1 আৰু জেনেৰেল ষ্টাডিজৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰি যাব UPSC APSC লাষ্ট 10 years মানৰ ছল্ভ কৰিলেও হ'ব ঠিক আছে বাকী তাৰে কাৰেণ্ট এফেয়াৰ্ছবোৰ ইগন'ৰ কৰিব পাৰে কাৰণ কাৰেণ্ট এফেয়াৰ্ছ একেবাৰে ৰিচেণ্ট আহিব তো সেইটো কাৰণে বাকী যোনখিনি পৰ্চন আছে সেইখিনি কভাৰ কৰিব পাৰে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা তাৰপিছত বাকী ৱেবছাইট কিছুমান ফ'ল' কৰিব পাৰে GK টুডে GK দুনিয়া GK ছিৰিজ তেনেকুৱা ৱেবছাইট কিছুমানো আছে আৰু লগতে মোৰ চেনেলটো আছে মোৰ চেনেলৰ থ্ৰুৱেদিও আপোনালোকক বহুতখিনি ইনফৰ্মেশ্যন দিম আৰু ষ্টাডি মেটেৰিয়েলছ প্ৰভাইড কৰিম ঠিক আছে তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব চ' ডেট আপোনালোকে ফিউচাৰলৈ মানে এইখিনি বস্তু পাই থাকে যিসকলে APSCৰ প্ৰিলিমিনাৰী এক্সপিৰিয়েণ্ট হয় তো এইখিনিয়ে আছিলে জেনেৰেল ষ্টাডিজ পেপাৰ 1ৰ কাৰণে বুকছ আৰু ষ্টাডি মেটেৰিয়েলছ এতিয়া জেনেৰেল ষ্টাডিজ 2 CSETলৈ আহোঁ ঠিক আছে তো জেনেৰেল ষ্টাডিজ 2 বা CSET চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট তো ইয়াৰ কাৰণে কিনিব পাৰে CSET মেনুৱেল বুলি এখন কিতাপ আছে টাটা মেগ্ৰ হিলৰ তো এইখন ভাল এইখন আপোনাৰ UPSCৰ কেণ্ডিডেটছেও ফ'ল' কৰে তো এইখন কিনিব পাৰে CSET মেনুৱেল বুলি বুকখন তো এইখন বহুতেই ভাল তো এইখন কিতাপ কিনিব পাৰে এইখন বহুতেই ভাল জেনেৰেল ষ্টাডিজ 2খনৰ কাৰণে তো আপোনালোকৰ যিসকলৰ CSETৰ ওপৰত অকণমান মানে ইমান বেছি আপোনালোকে ক্লিয়াৰ নহয় গোটেইখিনি বস্তু মানে কোৱান্টিটিভ এপ্টিটিউডছ বা ৰিজনিং তো এইখন কিতাপ পঢ়িলে মানে আপোনালোকৰ সহজে ক্লিয়াৰ হ'ব তাৰপিছত ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং RS আগৰৱাল তো এইখনো কিনিব পাৰে
ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং RS আগৰৱালৰ তাৰপিছত UPSC APSC জেনেৰেল ষ্টাডিজ টু CSET প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ আৰু লগতে APSC UPSCৰ এতিয়া যদি মই জেনেৰেল ষ্টাডিজ CSET পেপাৰখনৰ কথা কওঁ APSC যোনখন CSET পেপাৰ এইবাৰ কাটিলে ফাৰ্ষ্ট টাইম তো আৰু লগতে UPSCৰ যোনখন CSET পেপাৰ আছে দুইখনৰে কিন্তু চিলেবাছটো একেই আৰু লগতে কুৱেশ্যন পেটাৰ্ণছবোৰ আৰু লেভেল অফ ডিফিকাল্টিটো অলমষ্ট একেই তো সেইটো কাৰণে আপোনালোকে ইনফেক্ট APSC এইবাৰ যোনকেইটা কুৱেশ্যন কাটিছে কিছুমান কোৱান্টিটিভ এপ্টিটিউডছৰ কুৱেশ্যন এটা বা দুটা UPSC আৰু APSCৰ পৰাই উঠোৱা যেন লাগিলে তো সেইকাৰণে একে টাইপৰ বস্তুৱে কাটে তো সেইটো কাৰণে আপোনালোকে APSC আৰু UPSCৰ প্ৰিভিয়াছ ইয়েৰ CSET পেপাৰ্ছ প্ৰেক্টিছ কৰি যাব এটলিষ্ট 5 to 10 yearsৰ ঠিক আছে তো তেতিয়াহ'লে আপোনালোকৰ এইখিনি বস্তু হেল্প হ'ব তো ইমানে আছিলে ফ্ৰেণ্ডছ তো মই আজি আপোনালোকক জাষ্ট মই চিলেবাছখিনি বুকছ আৰু ষ্টাডি মেটেৰিয়েলছখিনি দি দিলোঁ যিসকলে প্ৰিলিমিনেৰী দিবলৈ ওলাব ঠিক আছে যিসকল প্ৰিলিমিনেৰী দিম বুলি ভাবিছে তো আপোনালোকে আই হোপ ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও আইডিয়া পালে কি কিতাপ লাগিব কি ষ্টাডি মেটেৰিয়েলছ লাগিব আৰু কিবা যদি ডাউট থাকে বা কুৱেশ্যনছ থাকে কমেণ্ট ছেকশ্যনত জনাব মই নিশ্চয় আপোনালোকৰ ডাউটছ আৰু কুৱেশ্যনছবোৰ ৰিপ্লাই দিবলৈ এনচাৰ কৰিবলৈ চেষ্টা কৰিম আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব চ' ডেট আপোনালোকে ভৱিষ্যতলৈ এনেকুৱাবোৰ ভিডিঅ'ছ পাই থাকে আৰু অলপ হ'লেও গাইডেঞ্চ পায় আৰু লগতে মোৰ এটা নতুন চেনেল আছে অসম IQ বুলি তো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ডেট আপোনালোকে MCQs আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ছ পাই থাকে যিসকল এক্সপিৰিয়েঞ্চ হয় ঠিক আছে তো তেওঁলোকে সেইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'লেও ভাল হ'ব মই ডেছক্ৰিপশ্যনত ইটো চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম আৰু লগতে মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চসকলৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু লগতে ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব ঠিক আছে ফ্ৰেণ্ডছ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক অল দি বেষ্ট থাকিলে সকলোলৈ বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় অসম